পৰীক্ষাৰ পৰা হাত সাৰিবলৈ এজন ছাত্ৰৰ আজব পন্থা ঘৰৰ পৰা পলাই গৈ খোজকাঢ়ি অতিক্ৰম কৰিলে 2000 কিলোমিটাৰ বাট ছাত্ৰৰ পৰা এতিয়া শ্ৰমিকৰ জীৱন জীয়াই আছে দিল্লীৰ এজন কিশোৰে এজন ছাত্ৰৰ কৰ্মকাণ্ডই আপোনাকো কৰি তুলিব আচৰিত পৰীক্ষাৰ পৰা হাত সাৰিবলৈ গৈ আজব পন্থা গ্ৰহণ কৰি এতিয়া দুৰ্বিষহ জীৱন কটাইছে দিল্লীৰ এজন কিশোৰে দিল্লীৰ ৰোহিণীত বাস কৰা 17 বছৰীয়া স্কুলীয়া ছাত্ৰই পৰীক্ষা নিদিয়াৰ বাবে ঘৰৰ পৰা পলায়ন কৰে ঘৰৰ পৰা পলাই গৈ 2000 কিলোমিটাৰ বাট অতিক্ৰম কৰি উপস্থিত হয়গৈ বেংগালুৰুত আৰক্ষীৰ তথ্য অনুসৰি 21 ফেব্ৰুৱাৰীত কিশোৰজনৰ পৰিয়ালৰ লোকে বুদ্ধ বিহাৰ থানাত কিশোৰজনৰ নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল আৰক্ষী উপায়ুক্ত অনুসৰি কিশোৰজন কণ্ট্ৰল প্লেচত অৱস্থিত এখন আগশাৰী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল পঢ়া-শুনাৰ প্ৰতি ধাউতি নথকা কিশোৰজনে বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষা দিবলৈও ইচ্ছা কৰা নাছিলে 21 ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই অহাৰ সময়ত তেওঁ পিতৃলৈ বাৰ্তা প্ৰেৰণ কৰে যে তেওঁ ঘৰৰ পৰা ওলাই যাব আৰু যাতে তেওঁ কোনেও বিচাৰিবলৈ চেষ্টা নকৰে আৰক্ষীৰ অনুসন্ধানৰ অন্তত অৱশেষত বেংগালুৰুৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কাম কৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰজনক আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে কিশোৰজনে সোনকালে ধন ঘটিবৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিছিল আৰু সহপাঠীৰ পৰা বিটকইনৰ তথ্যও আহৰণ কৰিছিল তেওঁ বিটকইনতো বিনিয়োগ কৰি যিমান পাৰি সোনকালে ধন ঘটাৰ চেষ্টা কৰিছিল অতি কম বয়সতে টকাৰ নিচাই মূৰত ধৰা কিশোৰজনৰ এই কাণ্ড দেখি এতিয়া হতচকিত হৈ পৰিছে সকলো নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম